ছাত্ৰ ছাত্ৰীসকল গোলাকাৰ দাপোন তাৰ অৰ্থটো বুজিবৰ কাৰণে মই দুটা গোলক মই তৈয়াৰ কৰি লৈছোঁ। দুটা গোলক এনেদৰে তো দুইটা কেন্দ্ৰবিন্দু চি, এইটো চি। এতিয়া মই কি কৰিলোঁ, এই গোলকটোৰ এটা অংশ ধৰি লওঁ, এইটো এনেকৈ মই দিলোঁ, ইয়াতে এটা ফুট দিলোঁ, ঠিক তেনেকৈ ইয়াত এটা মই ফুট দিলোঁ। তাৰপিছত এই ফুট দি মই ধুনীয়াকৈ ইয়াক মই অকণমান ডাৰ্ক কৰি দিলোঁ। অকণমান মই এনেকৈ কলমেৰে মই ডাৰ্ক কৰিছোঁ। ভাল হোৱা নাই দেই, এইবিলাক মোৰ ভিডিঅ'ত বৰ ব্লেকবৰ্ডত যিমান ধুনীয়া হ'ব লাগে কিন্তু নহয়, বুজাবলৈ চেষ্টা কৰিছোঁ। এতিয়া চোৱা কেনেকুৱা হ'ল। বাকী অংশটো এতিয়া মই মোহাৰি দিছোঁ। এতিয়া মোহাৰি দিলে কি হ'ব দেখা পাইছে, এনেকুৱা হ'ল। এতিয়া ধেনুভিৰিয়া হৈ গ'ল। মানে গোলকৰ এই বৃত্তটোৰ এটা অংশ মই এনেকৈ কৰি দিলোঁ। এতিয়া যদি মই ঠিক তেনেদৰে ইয়াৰ ক্ষেত্ৰতো একে হ'ব, দুটা মই ল'লোঁ। এতিয়া মই ইয়াক কি কৰিলোঁ, মই এই বাওঁ পাকে মই এনেকৈ কৰি দিলোঁ, আৰু বাকীখিনি মই মচি দিলোঁ। এতিয়া চোৱা এই বৃত্ত দুটাৰ কি ৰূপ ল'লে, ৰূপটো চোৱা। এতিয়া এইটো মই 1 নম্বৰ দিছোঁ আৰু এইটো মই 2 নম্বৰ দিছোঁ। এতিয়া এই 1 নম্বৰ চিত্ৰত যদি মই এতিয়া এনেদৰে মই যদি ইয়াত কিছুমান দাগ দিওঁ, তেতিয়াহ'লে এই দাপোনখনৰ নাম হ'ব অৱতল দাপোন। আৰু এতিয়া যদি মই এই চিত্ৰত যদি মই ভিতৰৰ ফাললৈ যদি মই দিওঁ, দাগবিলাক ভিতৰৰ ফাললৈ যদি মই দিওঁ, তেতিয়াহ'লে এই দাপোনখন হ'ব উত্তল দাপোন। অৰ্থাৎ এতিয়া চোৱা, এই প্ৰথমটোত মই বাহিৰৰ ফালে দিলোঁ। এই যে এতিয়া আকৌ অকণমান কথা বৃত্তটো মন কৰিব লাগিব, বৃত্তটো পাহৰি গ'লেও নহ'ব। গোলকটোৰ এই গোলকটোৰ যদি বহিফালে বা বহিৰ্ভাগত যদি মই এই দাগবোৰ দিছোঁ, তাৰমানে আমি বুজিব লাগিব যে পোহৰ যিটো মানে ৰিফ্লেক্টিং ছাৰফেচ বুলি কোৱা হয়, সেই ৰিফ্লেক্টিং ছাৰফেচটো হ'ল কি, এই ভিতৰৰ ফালটো হ'ল ৰিফ্লেক্টিং ছাৰফেচ। আৰু এইটোত হ'ল আমি ইয়াত এই ডায়েগ্ৰামটোত আমি এই দাগবিলাক কোনফালে দিছোঁ, আমি ভিতৰৰ ফালে দিছোঁ। আৰু ইয়াৰ ৰিফ্লেক্টিং ছাৰফেচখন হ'ল প্ৰতিফলক পৃষ্ঠ। তাৰমানে মই ইংৰাজীত কৈ পাইছোঁ ৰিফ্লেক্টিং ছাৰফেচ, আৰু অসমীয়াত কোৱা হয় তাক প্ৰতিফলক পৃষ্ঠ বুলি কোৱা হয়। অৰ্থাৎ এতিয়া ইয়াৰ প্ৰতিফলক পৃষ্ঠখন হ'ল কোনফালে আছে, এতিয়া বহিৰফালে আছে। গতিকে গোলাকাৰ দাপোন 2 প্ৰকাৰ। কেই প্ৰকাৰ পালোঁ আমি এতিয়া, মই ছবি আঁকি বুজাই দিছোঁ, 2 প্ৰকাৰ। যদি বাহিৰৰ ফালে এই দাগবোৰ দিছোঁ আৰু যদি প্ৰতিফলক পৃষ্ঠখন যদি ভিতৰৰ ফালে থাকে, তেতিয়াহ'লে তাক কোৱা হয় অৱতল দাপোন। আৰু যিখন গোলাকাৰ দাপোনত প্ৰতিফলক পৃষ্ঠখন যদি বহিঃপৃষ্ঠ হয়, বাহিৰৰ ফালটো হয়, তেতিয়াহ'লে আৰু এই দাগবিলাক দেখিছেনে মই ভিতৰৰ ফালে দিছোঁ, তেতিয়াহ'লে তাক কোৱা হয় উত্তল দাপোন। গতিকে গোলাকাৰ দাপোন 2 প্ৰকাৰ, এবিধ হ'ল অৱতল দাপোন আৰু আনবিধ হ'ল উত্তল দাপোন। তাৰপিছত ইয়াত কি পইণ্ট আছে আমি সেইবিলাক ক'ম। ইয়াত যে এইটো আমি চি দিছিলোঁ, চিটো মানে কি, আমি কম্পাছ দি আঁকিলে মানে কি হ'ল, আমি এটা কেন্দ্ৰবিন্দু লওঁ, সেইটো হ'ল কেন্দ্ৰ। ইয়াতো একেই কথা। এই চি মানে কি, আমি পিছৰ ভিডিঅ'টোত আমি আপলোড কৰিম আমি।